মুখ্যমন্ত্ৰী মহোদয়ে যি কাম অসমত কৰি আছে এয়া অসমীয়া জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে। তেখেতে নিস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি এই অসমীয়া জাতিটোক ভৱিষ্যতৰ 100 বছৰলৈ সুৰক্ষা কৰাৰ স্বাৰ্থত তেখেতে কাম কৰি আছে। আৰু সেই অসমীয়া জাতিৰ ভিতৰত অনুসূচিত জাতি মানে শুদ্ধ ভাষাত ক'বলৈ গ'লে কৈৱৰ্তৰ মানুহখিনি, এই কৈৱৰ্তৰ মানুহখিনি অসমত যিমানখিনি আমাৰ কৈৱৰ্তৰ মানুহ আছে, যিমান কৈৱৰ্তৰ গাঁও আছে, সেই গাঁও অঞ্চলসমূহত এই মাটি বাৰীসমূহ তেখেতে সংৰক্ষণ কৰাৰ যিটো পদক্ষেপ লৈছে, আমি তাক আদৰণি জনাইছোঁ আৰু তেখেতক আমি বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে যি ধৰণে আমাৰ একশৰণ ভাগৱতী সমাজক যি কথা দিছিলে সেইমতে কথা ৰাখিলে। 5 কোটি টকা এই গোটেই আমাৰ প্ৰকল্পটোত আছিল। 2.5 কোটি টকাৰ আমাৰ প্ৰথম মহলাৰ পালনাম থান নিৰ্মাণ হ'ল আৰু তলৰ যি আমাৰ গ্ৰাউণ্ড ফ্ল'ৰ কাম আছে, ভকত বাহৰ আৰু আমাৰ অফিচ বিল্ডিং যি হ'ব, এয়া তেখেতে যোৱাকালি আমাক কথা দি থৈ গৈছে। যি 2.5 কোটি টকা আপোনালোকৰ আৰু তলৰ কাম কৰিবলগীয়া আছে, মই অতি সোনকালে সেই টকাখিনি মোকলাই দি আপোনালোকৰ সম্পূৰ্ণ পালনাম থানভাগ নিৰ্মাণ হোৱাত মই আপোনালোকক সহায় কৰিম বুলি আমাক কথা দি থৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।